Welcome everyone. My name is Education Channel to সকলোকে স্বাগতম জনাইছো। আগন্তুক অসম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট গ্ৰেড 3 আৰু গ্ৰেড 4 ৰ পৰীক্ষাসমূহৰ কাৰণে উপযোগী হোৱাকৈ সোশ্যাল ষ্টাডিজ অৰ্থাৎ সমাজ অধ্যয়নৰ আমি যি MCQ সেশন আৰম্ভ কৰিছিলো তাৰ 13 নম্বৰ ভিডিওটো আজি আপোনালোকৰ মাজলৈ লৈ আনিছো আৰু আজিৰ ভিডিওটোৰ জৰিয়তে আমি 10ম মান শ্ৰেণীৰ ইকনমি অৰ্থাৎ অৰ্থনীতি বিজ্ঞানৰ যিটো প্ৰথম চেপ্টাৰ মানি এণ্ড বেংকিং অসমীয়াত ক'বলৈ গ'লে মুদ্ৰা আৰু বেংক ব্যৱস্থা শীৰ্ষক পাঠটোৰ পৰা অতি গুৰুত্বপূৰ্ণ 20টাকৈ প্ৰশ্নোত্তৰ বাছি উলিয়াইছো। সেই প্ৰশ্নোত্তৰসমূহ আজি আমি আপোনালোকৰ সৈতে আলোচনা কৰিম, গতিকে ভিডিওটো শেষলৈকে নিশ্চয়কৈ চাব। আমাৰ প্ৰথম প্ৰশ্নটো হৈছে হুইচ অফ দ্য ফলোয়িং আৰ দ্য প্ৰাইমেৰী ফাংচন অফ মানি অৰ্থাৎ তলৰ কোনকেইটা পইচাৰ মুখ্য কাৰ্য বুলি কৈছে। এতিয়া যেহেতু আমি মানি বেংকিঙৰ কথা পঢ়িছোঁ, গতিকে পইচাৰ মুখ্য কাৰ্য আৰু গৌণ কাৰ্য সম্পৰ্কে আমি জানিব লাগিব। আমাক যিখিনি অপশ্যন দিয়া আছে, প্ৰথম অপশ্যন দিছে মেডিয়াম অফ এক্সচেঞ্জ অৰ্থাৎ অসমীয়াত ক'বলৈ গ'লে বিনিময়ৰ মাধ্যম, মেজৰ অফ ভেলু অৰ্থাৎ অসমীয়াত ক'বলৈ গ'লে মূল্যৰ মাপকাঠি, ষ্ট'ৰ অফ ভেলু অৰ্থাৎ মূল্যৰ ভাণ্ডাৰ, নে এ আৰু বি দুইটা। আপোনালোকে মনত ৰাখিব পইচাৰ প্ৰাইমেৰী ফাংচন দুটা আছে, এটা হৈছে মেডিয়াম অফ এক্সচেঞ্জ আৰু দ্বিতীয়টো হৈছে মেজাৰ অফ ভেলু। গতিকে অপশ্যন এ এণ্ড বি উইল বি দ্য কাৰেক্ট এনচাৰ। অৰ্থাৎ পইচাৰ মুখ্য কাৰ্য হৈছে ই বিনিময়ৰ মাধ্যম আৰু মূল্যৰ মাপকাঠি হিচাপে কাম কৰে। আমাৰ ছেকেণ্ড কুৱেশ্যনটো হৈছে হুইচ অফ দ্য ফলোয়িং আৰ দ্য ছেকেণ্ডেৰী ফাংচন অফ মানি তলৰ কোনকেইটা পইচাৰ গৌণ কাৰ্য হয় বুলি কৈছে। ষ্টেণ্ডাৰ্ড অফ ডেফাৰ্ড পে'মেণ্ট অৰ্থাৎ স্থগিত দেনা পাওনাৰ মানদণ্ড, ষ্ট'ৰ অফ ভেলু অৰ্থাৎ মূল্যৰ ভাণ্ডাৰ, ট্ৰান্সফাৰ অফ ভেলু অৰ্থাৎ মূল্যৰ সংচালন, নে ওপৰৰ গোটেইকেইটা। কাৰেক্ট এনচাৰ হ'ব ওপৰৰ গোটেইকেইটা। আমাৰ SCRT কিতাপখনত এই তৃতীয় অপশ্যনটোৰ বিষয়ে তেওঁলোকে উল্লেখ কৰা নাই, তেওঁলোকে কেৱল মাত্ৰ দুটা দিছে পইচাৰ গৌণ কাৰ্য, এটা দিছে ষ্টেণ্ডাৰ্ড অফ ডেফাৰ্ড পে'মেণ্ট আৰু এটা দিছে ষ্ট'ৰ অফ ভেলু। কিন্তু আপোনালোকে যদি 11-12তো যদি অৰ্থনীতি বিজ্ঞানৰ কিতাপ পঢ়ি যায় তেতিয়া ডেফিনেটলি আপোনালোকে পইচাৰ গৌণ কাৰ্য তিনিটা বুলি পাইছে, গতিকে মই তিনিটা দি দিছোঁ। যদি পৰীক্ষাত কেৱল মাত্ৰ এই দুটাহে অপশ্যনত দিয়ে তেতিয়া সেই দুটাই কাৰেক্ট হ'ব, কথা নাই, কিন্তু তৃতীয়টো জানি থোৱাটো আপোনালোকৰ কাৰণে ভাল কথা। Question number 3. An income which is not declared by a person or a group of persons in a nation is termed as অৰ্থাৎ আয়কৰৰ বাবে যোগ্য মুদ্ৰা যিটো গোপনে ৰখা হয় তাক কি বুলি কোৱা হয়? হাই পাৱাৰ্ড মানি বুলি কোৱা হয়, ফিয়েট মানি বুলি কোৱা হয়, হট মানি বুলি কোৱা হয়, নে ব্লেক মানি বুলি কোৱা হয়? আমি সকলোৱে জানো আয়কৰৰ বাবে যোগ্য মুদ্ৰা যদি গোপনে ৰখা হয় তাকেই ব্লেক মানি বুলি কোৱা হয়, হয়নে? টিভিয়ে বাতৰি আমি শুনা পাই থাকোঁ যে ব্লেক মানি ৰখাৰ কাৰণে মানুহক গ্ৰেপ্তাৰ কৰে, হয়নে? Question number 4. চেক মানি ইজ অলছ' ন'ন এজ অৰ্থাৎ চেক মুদ্ৰাৰ আন এটা নাম কি বুলি কৈছে? নেয়াৰ মানি, ফিয়েট মানি, হট মানি, নে ব্লেক মানি? আমি সকলোৱে জানো যেতিয়া আমাৰ হাতত এখন চেক থাকে সেই চেকখন আমি বেংকত জমা দিয়াৰ লগে লগে আমি বেংকৰ পৰা পইচা লাভ কৰিব পাৰিম। অৰ্থাৎ আমাৰ হাতত থকা চেকখন কেছ নহয়, নট কেছ। আমাৰ হাতত যিখন চেক আছে সেইখন কেছ নহয়, কিন্তু সেই চেকখন বেংকত জমা দিয়াৰ লগে লগে ই কেছলৈ কনভাৰ্ট হৈ যাব পাৰে, কেছ পইচা লৈ সলনি হৈ যাব পাৰে। সেইকাৰণে ইয়াক নেয়াৰ মানি বুলি কোৱা হয়, নিকট মুদ্ৰা বুলি কোৱা হয়। অৰ্থাৎ মুদ্ৰা নহয় যদিও বেংকত চেকখন জমা দি আমি যিহেতু মুদ্ৰা লাভ কৰিব পাৰোঁ, গতিকে নিকট মুদ্ৰা বুলি কোৱা হয়। কাক কোৱা হয়? চেকবিলাকক কোৱা হয়। Question number 5. The first Bank of India was ভাৰতৰ প্ৰথমটো বেংক কোনটো আছিল? ৰিজাৰ্ভ বেংক, বেংক অফ হিন্দুস্তান, ষ্টেট বেংক অফ ইণ্ডিয়া, নে পাঞ্জাৱ নেশ্যনেল বেংক? মনত ৰাখিব বেংক অফ হিন্দুস্তান আছিলে ভাৰতবৰ্ষৰ প্ৰথমটো বেংক। আমি নেক্সট কুৱেশ্যনটো জানিব লাগিব যে বেংক অফ হিন্দুস্তান কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল। দ্য ফাৰ্ষ্ট বেংক অফ ইণ্ডিয়া, বেংক অফ হিন্দুস্তান ৱাজ এষ্টাব্লিছ ইন দ্য ইয়াৰ অফ অৰ্থাৎ ভাৰতবৰ্ষৰ প্ৰথমটো বেংক, বেংক অফ হিন্দুস্তান কিমান চনত স্থাপন কৰা হৈছিল বুলি কৈছে। কাৰেক্ট এনচাৰ কি হ'ব? 1770 চনত ভাৰতবৰ্ষত প্ৰথমবাৰৰ কাৰণে এটা বেংক স্থাপন কৰা হৈছিল যাৰ নাম আছিলে বেংক অফ হিন্দুস্তান। আমি ভাৰতবৰ্ষৰ প্ৰথম বেংকটোৰ কথা পঢ়িলোঁ, আমি জানিব লাগিব অসমৰনো প্ৰথম বেংক কোনটো আছিল। দ্য ফাৰ্ষ্ট বেংক এষ্টাব্লিছ এণ্টায়াৰলি অন লোকেল কেপিটেল মবিলাইজেশ্যন ইন আছাম ৱাজ অৰ্থাৎ থলুৱা প্ৰচেষ্টাত অসমত স্থাপন হোৱা প্ৰথমটো বেংকৰ নাম কি আছিল? লখিমী বেংক, বন্ধন বেংক, গুৱাহাটী বেংক, নে অসম গ্ৰামীণ বিকাশ বেংক? কাৰেক্ট এনচাৰ কি হ'ব? গুৱাহাটী বেংক আছিল থলুৱা প্ৰচেষ্টাত অসমত স্থাপন কৰা প্ৰথমটো বেংকৰ নাম। এইবিলাক প্ৰশ্ন পৰীক্ষাত অহাৰ খুব বেছি সম্ভাৱনা আছে। চিম্পলি আপোনালোকে বেংককেইটাৰ নাম মনত ৰাখিলেই হ'ব আৰু সেইবিলাকৰ এষ্টাব্লিছ হোৱা চন তাৰিখকেইটা মনত ৰাখিলেই যথেষ্ট। আমি আগন্তুক কুৱেশ্যনটোলৈ যোৱাৰ পূৰ্বে জনাই দিব বিচাৰিছোঁ এনেকুৱা ধৰণৰে 700তকৈও অধিক প্ৰশ্নোত্তৰ সম্বলিত অবজেক্টিভ ছ'চিয়েল ষ্টাডিজ শীৰ্ষক গ্ৰন্থখন আমি ইতিমধ্যে প্ৰকাশ কৰি উলিয়াইছোঁ। অসমীয়া আৰু ইংৰাজী দুয়োটা ভাষাতে উপলব্ধ গ্ৰন্থখন ডাউনলোড কৰিবৰ কাৰণে তলৰ লিংকত আপোনালোকে ক্লিক কৰিলেই কিতাপখন লাভ কৰিব।
আমাৰ কুৱেশ্যন নম্বৰ 8 গুৱাহাটী বেংক ৱাজ ছেট আপ ইন আমি ইতিমধ্যে গম পালোঁ যে অসমৰ প্ৰথমটো থলুৱাভাৱে প্ৰতিষ্ঠা কৰা বেংকৰ নাম আছিলে গুৱাহাটী বেংক কথাটো হ'ল গুৱাহাটী বেংক কেতিয়া স্থাপন কৰা হৈছিল কাৰেক্ট এনচাৰ হ'ব গুৱাহাটী বেংক 1926 চনত স্থাপন কৰা হৈছিল অপশ্যন চি উইল বি দ্য কাৰেক্ট এনচাৰ কুৱেশ্যন নম্বৰ 9 Which of the following is the oldest central bank in the world? তলৰ কোনটো বিশ্বৰ আটাইতকৈ পুৰণি কেন্দ্ৰীয় বেংক বুলি কৈছে আমি কেন্দ্ৰীয় বেংক বুলি ডেফিনেটলি জানো চেন্ট্ৰেল বেংকৰ কথা জানো দেশখনৰ যেটো হেড বেংক থাকে তাকে চেন্ট্ৰেল বেংক বুলি কোৱা হয় তলৰ কোনটো বিশ্বৰ আটাইতকৈ পুৰণি চেন্ট্ৰেল বেংক কাৰেক্ট এনসাৰ হ'ব সুইডেনত থকা যেটো ৰিক্স বেংক আছে হেইটোৱে হৈছে বিশ্বৰ আটাইতকৈ পুৰণা কেন্দ্ৰীয় বেংক যেটো স্থাপন কৰা হৈছিল 1656 চনত কেতিয়া 1656 চনত Question number 10 Which of the following is the Central Bank of India আমি গম পালো বিশ্বৰ আটাইতকৈ পুৰণা চেন্ট্ৰেল বেংকটো হ'ল সুইডেনত থকা ৰিক্স বেংকটো কথাটো হ'ল ভাৰতবৰ্ষৰ চেন্ট্ৰেল বেংকটোৰ নাম কি ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া ষ্টেট বেংক অফ ইণ্ডিয়া এক্সিছ বেংক নে ইউনিয়ন বেংক অফ ইণ্ডিয়া কাৰেক্ট এনসাৰ হ'ব ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াটোৱে হৈছে ভাৰতবৰ্ষৰ কেন্দ্ৰীয় বেংক দ্যাট মিন্স চেন্ট্ৰেল বেংক অফ ইণ্ডিয়া যাক আমি শৰ্ট ফৰ্মত RBI বুলি কওঁ Question number 11 Reserve Bank of India was established in the year অর্থাৎ ভারতীয় রিজার্ভ ব্যাংক কোন সনত স্থাপন কৰা হৈছিল বুলি কৈছে ৰিজাৰ্ভ বেংক কেতিয়া স্থাপন কৰা হৈছিল ৰিজাৰ্ভ বেংক 1935 চনত স্থাপন কৰা হৈছিল এতিয়া কথা এটা মনত ৰাখিব ৰিজাৰ্ভ বেংক স্থাপন কৰিছিল 1935 চনত কিন্তু সেই সময়ত ৰিজাৰ্ভ বেংক এটা চৰকাৰী বেংক নাছিলে পৰৱৰ্তী সময়ত 1949 চনত ৰিজাৰ্ভ বেংকৰ নেশ্যনেলাইজেশ্যন কৰা হৈছিল কি কৰা হৈছিল ৰিজাৰ্ভ বেংকৰ নেশ্যনেলাইজেশ্যন অসমীয়াত ক'বলৈ গ'লে ৰিজাৰ্ভ বেংকৰ ৰাষ্ট্ৰীয়কৰণ কৰা হৈছিল আৰু তেতিয়াৰ পৰাহে ৰিজাৰ্ভ বেংকটো ভাৰতবৰ্ষৰ এটা চৰকাৰী খণ্ডৰ বেংকলৈ ৰূপান্তৰিত হৈছিল গতিকে প্ৰশ্ন আমাক সুধিব পাৰে যে ৰিজাৰ্ভ বেংক কেতিয়া নেশ্যনেলাইজ কৰা হৈছিল ৰাষ্ট্ৰীয়কৃত বেংক হিচাপে স্বীকৃতি দিয়া হৈছিল কাৰেক্ট এনসাৰ হ'ব 1949 চনত ভাৰতৰ ৰিজাৰ্ভ বেংকটোক ৰাষ্ট্ৰীয় বেংক হিচাপে স্বীকৃতি প্ৰদান কৰা হৈছিল লগতে আমি জানিব লাগিব যে ৰিজাৰ্ভ বেংকৰ প্ৰথম গৰাকী গভৰ্ণৰৰ নাম কি আছিল প্ৰথম গৰাকী ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰ আছিল অসবৰ্ণ স্মিথ আছিল ৰিজাৰ্ভ বেংকৰ প্ৰথম গৰাকী গভৰ্ণৰ যদি প্ৰশ্ন খুদে ৰিজাৰ্ভ বেংকৰ প্ৰথম গৰাকী ভাৰতীয় গভৰ্ণৰ কোন আছিল কোন গৰাকী ভাৰতীয় ব্যক্তিয়ে প্ৰথমবাৰৰ কাৰণে ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰৰ আসনখন দখল কৰিছিল তেতিয়া কাৰেক্ট এনসাৰ হ'ব C.D. দেশমুখ কোন হ'ব C.D. দেশমুখ আছিল ৰিজাৰ্ভ বেংকৰ প্ৰথম গৰাকী ভাৰতীয় গভৰ্ণৰ আৰু অসবৰ্ণ স্মিথ আছিল ৰিজাৰ্ভ বেংকৰ এজে হ'ল প্ৰথম গভৰ্ণৰ প্ৰশ্ন সুধিব পাৰে যে ৰিজাৰ্ভ বেংকৰ মুখ্য কাৰ্যালয় হেডকোৱাৰ্টাৰ ক'ত অৱস্থিত কাৰেক্ট এনসাৰ হ'ব ৰিজাৰ্ভ বেংকৰ মুখ্য কাৰ্যালয় মুম্বাই চহৰত অৱস্থিত হ'বনে গতিকে এই গোটেই তথ্যখিনি আমি গম পাব লাগিব কোৱেশ্চন নম্বৰ 12 Which bank is called bankers bank অৰ্থাৎ বেংকসমূহৰো বেংক বুলি কোনটো বেংকক কোৱা হয় বুলি কৈছে ৰিজাৰ্ভ বেংকক কোৱা হয় ষ্টেট বেংকক কোৱা হয় ইউনিয়ন বেংকক কোৱা হয় না এক্সিছ বেংকক কোৱা হয় কাৰেক্ট এনসাৰ হ'ব ভাৰতৰ ৰিজাৰ্ভ বেংকটোক বেংকসমূহৰ বেংক বুলি কোৱা হয় কিহৰ কাৰণে সাপোজ ধৰি লওক এটা পাঞ্জাব নেশ্যনেল বেংকৰ কথা এটা পাঞ্জাব নেশ্যনেল বেংকৰ হাতত যেনিবা বহুত টকা আছে কিন্তু সেই টকাখিনি লোন হিচাপে লোৱা মানুহ নাই তেতিয়া পাঞ্জাব নেশ্যনেল বেংকে পইচাখিনি কি কৰিব নিজৰ হাতত জমা কৰি থব নেকি নথয় সিহঁতে পইচাখিনি ৰিজাৰ্ভ বেংকৰ ওচৰত জমা কৰি থব তাৰ পৰা তেওঁলোকে সুত লাভ কৰিব বুজি পাইছেনে ধৰি লওক আজি পাঞ্জাব নেশ্যনেল বেংকৰ ওচৰত পইচা নাইকিয়া হৈ গ'ল ক্ৰাইচিছ হৈ গ'ল সেই সময়ত পাঞ্জাব নেশ্যনেল বেংকক কোনে সহায় কৰিব ৰিজাৰ্ভ বেংকে সহায় কৰিব সেই কাৰণে ৰিজাৰ্ভ বেংকক গোটেই বেংকসমূহৰ বেংক বুলি কোৱা হয় Question number 13 Which bank is the custodian of the foreign exchange reserve of the country ভাৰতৰ বৈদেশিক বিনিয়োগযোগ্য মুদ্ৰাৰ ৰক্ষক বুলি কাক কোৱা হয় কাৰেক্ট আনসাৰ কি হ'ব ভাৰতবৰ্ষৰ ৰিজাৰ্ভ বেংকটোকে বৈদেশিক বিনিয়োগযোগ্য মুদ্ৰাৰ ৰক্ষক বুলি কোৱা হয় অৰ্থাৎ ৰিজাৰ্ভ বেংকেই ফৰেন এক্সচেঞ্জৰ ৰিজাৰ্ভৰ কাম কৰে Question number 14 State Bank of India was established in the year of ভাৰতীয় ষ্টেট বেংক কোন চনত প্ৰতিষ্ঠা কৰা হৈছিল বুলি কৈছে কাৰেক্ট আনসাৰ কি হ'ব যিখিনি অপচন দিয়া আছে শুদ্ধ উত্তৰ হ'ব 1955 চনত ষ্টেট বেংক অফ ইণ্ডিয়া স্থাপন কৰা হৈছিল তাৰ পূৰ্বে এই বেংকটোক ইম্পেৰিয়েল বেংক অফ ইণ্ডিয়া বুলি জনা গৈছিল কি বুলি জনা গৈছিল ইম্পেৰিয়েল বেংক অফ ইণ্ডিয়া বুলি জনা গৈছিল আৰু 1955 চনত এই ইম্পেৰিয়েল বেংক অফ ইণ্ডিয়াটোৰ নাম সলনি কৰি পেলাই ষ্টেট বেংক অফ ইণ্ডিয়া কৰি দিয়া হ'ল আৰু তেতিয়াই পৰা ষ্টেট বেংক অফ ইণ্ডিয়া ৰাষ্ট্ৰীয়কৃত বেংক হিচাপে স্বীকৃতি লাভ কৰিলে Question number 15 Industrial Development Bank of India যাক আমি শৰ্ট ফৰ্মত IDBI বুলি কওঁ এই বেংকটো কেতিয়া এষ্টাবলিছ কৰা হৈছিল অৰ্থাৎ ভাৰতীয় ঔদ্যোগিক উন্নয়ন বেংক কোন চনত স্থাপন কৰা হৈছিল যিখিনি অপচন দিয়া আছে কাৰেক্ট আনসাৰ কি হ'ব ভাৰতীয় ঔদ্যোগিক উন্নয়ন বেংক স্থাপন কৰা হৈছিল 1964 চনত অপচন ডি উইল বি দ্য কাৰেক্ট আনসাৰ প্ৰশ্ন প্ৰায়ে সোধে IDBI বেংকৰ মুখ্য কাৰ্যালয় হেডকোৱাৰ্টাৰ ক'ত অৱস্থিত কাৰেক্ট আনসাৰ কি হ'ব IDBI বেংকৰ হেডকোৱাৰ্টাৰ মুম্বাইত অৱস্থিত হয়নে
Question number 16. Regional rural banks were established for the first time in the year of অর্থাৎ ভাৰতত পোন প্ৰথমবাৰৰ কাৰণে আঞ্চলিক গ্ৰাম্য বেংক কেতিয়া স্থাপন কৰা হৈছিল বুলি কৈছে কাৰেক্ট আনসাৰ কি হ'ব ভাৰতবৰ্ষত প্ৰথমবাৰৰ কাৰণে 1975 চনত 5টা ৰিজিয়নেল ৰুৰেল বেংক এষ্টাব্লিছ কৰা হৈছিল এটা ৰিজিয়নেল ৰুৰেল বেংক এটাৰ মোক আপোনালোকে এক্সাম্পল ক'ব পাৰিবনে যেটো অসমত আছে আপোনালোকে মোক কমেন্ট কৰি জনাব অসমত থকা ৰিজিয়নেল ৰুৰেল বেংকটোৰ নাম কি মোক কমেন্টত জনাব অৰ্থাৎ অসমত থকা আঞ্চলিক গ্ৰাম্য বেংকটোৰ নাম কি মোক কমেন্ট সেকশনত আপোনালোকে জনাব Question number 17. NABARD was established in the year of অর্থাৎ NABARD কোন চনত স্থাপন কৰা হৈছিল বুলি কৈছে কারেক্ট আনসার কি হ'ব NABARD 1982 চনত স্থাপন কৰা হৈছিল অপশন এ উইল বি দা কারেক্ট আনসার Question number 18. Small Industrial Development Bank of India যাক শর্ট ফর্ম সিডবি বুলি কোৱা হয় কেতিয়া এষ্টাব্লিছ কৰা হৈছিল অৰ্থাৎ ভাৰতীয় ক্ষুদ্ৰ উদ্যোগ উন্নয়ন বেংক কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল যেখিনি অপশন দিয়া আছে কারেক্ট আনসার কি হ'ব 1990 চনত ভাৰতবৰ্ষত ক্ষুদ্ৰ উদ্যোগ উন্নয়ন বেংক অৰ্থাৎ ইংৰাজীত ক'বলৈ গ'লে স্মল ইণ্ডাষ্ট্ৰিয়েল ডেভেলপমেন্ট বেংক এষ্টাব্লিছ কৰা হৈছিল Question number 19. Where is the headquarter of NABARD? NABARDৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত বুলি কৈছে ইতিমধ্যে আমি গম পালো 1982 চনত NABARD প্ৰতিষ্ঠা কৰা হৈছিল NABARDৰ ফুল ফৰ্মটো কি নেশ্যনেল বেংক ফৰ এগ্ৰিকালচাৰ এণ্ড ৰুৰেল ডেভেলপমেন্ট কথাটো হ'ল NABARDৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত NABARDৰ মুখ্য কাৰ্যালয় মুম্বাইতে অৱস্থিত অৰ্থাৎ মুম্বাইতে ম্যাক্সিমাম বেংকৰ মুখ্য কাৰ্যালয় আছে বুলি আমি গম পালো মুম্বাইত কাৰ মুখ্য কাৰ্যালয় আছে ইতিমধ্যে আমি গম পালো আৰবিআই মুখ্য কাৰ্যালয় মুম্বাইত আছে হয়নে আইডিবিআই বেংকৰ মুখ্য কাৰ্যালয় মুম্বাইত আছে এই লগত আমি গম পালো নাবাৰ্ডৰ মুখ্য কাৰ্যালয় মুম্বাইত আছে গতিকে এইবিলাক আপোনালোকে একোখন লিষ্ট বনাই ল'ব যেতিয়া আপোনালোকৰ মনত ৰাখিবলৈ বেছি সুবিধা হ'ব Question number 20 Where is the headquarter of SIDBI? SIDBIৰ বিষয়ে আমি ইতিমধ্যে গম পালো স্মল ইণ্ডাষ্ট্ৰিয়েল ডেভেলপমেন্ট বেংক অফ ইণ্ডিয়া ভাৰতবৰ্ষৰ ক্ষুদ্ৰ ঔদ্যোগিক বেংকৰ কথাটো হ'ল এই বেংকটোৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত লখনৌ চহৰত সিডবি বেংকৰ মুখ্য কাৰ্যালয় অৱস্থিত অপশন এ উইল বি দা কারেক্ট আনসার গতিকে আজি আমি মুদ্ৰা আৰু বেংক ব্যৱস্থাৰ পাঠটোৰ পৰা 20টাকৈ অতি গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ আলোচনা কৰিলো এনেকুৱা ধৰণৰে 700কৈ অধিক প্ৰশ্নোত্তৰ সম্বলিত আমাৰ যদি আপোনালোকে ই-বুকখন ডাউনলোড কৰিছে তাত ডেফিনেটলি এই প্ৰশ্নবোৰ পাইছে কিছুমান প্ৰশ্ন তাত নাপাব পাৰে সেইখিনি প্ৰশ্ন আপোনালোকে আমাৰ ভিডিঅ'বিলাকৰ পৰা টুকি ৰাখিব পাৰিব যিসকলে আমাৰ চেনেলটো নতুনকৈ ভিজিট কৰিছে ডেফিনেটলি সাবস্ক্ৰাইব কৰিব কিবা ডাউট থাকিলে কমেন্ট কৰি খুদিলে আমি সেই কমেন্টৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম আজিলৈ ইমানেই ধন্যবাদ